এয়া হৈছে বৰইলা মাছ। বৰইলা মাছখিনিত মই নিমখ হালধি সানি লৈছোঁ, কাটি বাছি ভালদৰে ধুই ল'লোঁ। ধুই এতিয়া মই কলপাতত পাতত দিম। আজি এটা পাতত দিয়া ৰেচিপি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া মই কলপাতত দিম। এলুমিনিয়াম পাতটো যিহেতু আমাৰ হেল্থৰ বাবে বেয়া, স্বাস্থ্যৰ পক্ষে হানিকাৰক, পৰাপক্ষত এলুমিনিয়াম পাতটো এৰাই চলিবলৈ আপোনালোকে যত্ন কৰিবলৈ এৰাই চলিবৰ বাবে আপোনালোকক অনুৰোধ জনাইছোঁ। এলুমিনিয়ামটোত খালে মাৰাত্মক বেমাৰৰ পৰা হাত সাৰিব পাৰি। কলপাতত পাতত দি খাব লাগে, তাকে মই আপোনালোকক দেখুৱাই আছোঁ বাৰু। এয়া হৈছে কলপাত। মই কলপাত এখিলা কাটি ল'ম আৰু কলপাতত পাতত দি মাছ পাতত দি আপোনালোকক দেখাম। পাৰিলে সকলোৱে এযোৰ এযোৰকৈ কলগছ ৰুব লাগে। বিশেষকৈ মই আপোনালোকক আহ্বান জনাইছোঁ, গছজোপা ৰুলে কলৰ পচলাটো খাব পাৰি, উইথ কলডিলটো খাব পাৰি আৰু লগতে কলো খাব পাৰি। আৰু লগতে আমাৰ পাতটো বিভিন্ন কামত আমাক দৰকাৰ হৈয়ে থাকে। সকাম নিকামৰ পৰা আদি কৰি পূজা পাৰ্বণলৈকে কলপাতখিলা লাগেই। আৰু বিশেষকৈ এলুমিনিয়াম পাতটো আপোনালোকক এৰাই চলিবৰ বাবে মই বিশেষকৈ অনুৰোধ জনাইছোঁ। বিশেষকৈ আজিকালি বিয়া সকামবিলাকত দেখা যায় এলুমিনিয়াম পাততেই মাছৰ পাতটো, এটা মাছৰ ভাপত দিয়া মাছটো ৰেচিপি কৰে। কিন্তু সেইটো পৰাপক্ষত মানুহে সেৱন কৰিব নালাগে। কণ্টিনিউ যদি সেৱন কৰে সেইটো স্বাস্থ্যৰ পক্ষে হানিকাৰক। ভালদৰে নহৰু, জলকীয়া আৰু পিঁয়াজ মিহি মিহিকৈ কুটি লৈছোঁ আৰু ইফালে মই কলপাতকেইখন ধুই লৈছোঁ। কলপাতকেইখন ধুই ল'লোঁ। এতিয়া মই আপোনালোকক মাছখিনি তাত দিয়া পাতত দিয়া কেনেকৈ বান্ধি কিনে টাৱাত দিম মই দেখাই আছোঁ আপোনালোকক। এইফালে মই কলপাতকেইখন ভালদৰে ধুই পৰিষ্কাৰ কৰি ল'লোঁ আৰু এয়া মই মোৰ নহৰু আৰু পিঁয়াজ মিহি মিহিকৈ কুটি লোৱা আৰু জলকীয়া দিছিলোঁ, জলকীয়াখিনি ইয়াত দি দিছোঁ। দি মই মাছকেইটা, যিহেতু বৰইলা মাছ হয়, মাছকেইটা মই ইয়াত দি পাতত দি দিম। মিহলাই ল'ম, মিহলাই মই পাতত দি দিম। এইখিনি ভালকৈ বান্ধি মই টাৱাখনত দি দিম। আপোনালোকক মই দেখাই আছোঁ বাৰু। এয়া মাছখিনি মই পাতত ভালদৰে এইখিনি মিহলাই লওঁ। আদা নহৰুখিনি ভালদৰে মিহলাই লওঁ। এয়া মিহলাই লৈছোঁ। মিহলাই এইখিনি মই দুমুকুট কৰি পেলাই বান্ধি দিম। দুটা পেষ্ট কৰি পেলাই, যিহেতু মই সিজিবৰ বাবে ইয়াত দুখন কলপাত দিয়া হৈছে, মই আঁতৰাই দিছোঁ। ভালদৰে বান্ধি মই এইখিনি টাৱাত দি দিম। এতিয়া টাৱাখনত দি দিম। এয়া মই টাৱাখন পাতি দিছোঁ, যিহেতু মাছখিনি মই এতিয়া গেছতে সিজাব, কম ষ্টীমত সিজিব দিম। এয়া মই পেষ্ট কৰি লোৱা বান্ধি লোৱা ভালদৰে এয়া পাতটো মই ইয়াত দি দিম। দি এইখিনি সিজিবলৈ দিম। ইয়াত মই ঢাকন মাৰি দিম। ঢাকন মাৰি এইখিনি মই অলপ সময় সিজিব দিম। মোৰ ইতিমধ্যে যিহেতু এটা ছাইড সিজি গৈছে, আন এটা ছাইড মই এনেদৰে লুটিয়াই দিম। লুটিয়াই দিম। এতিয়া ইয়াত বেক কৰি আকৌ এইটো সিজিব দিম। এনেকৈ কৰি সিজি যাব। এনেদৰে আপোনালোকে কৰিব পাৰে। পাতত দিয়া হৈ গ'ল। ইয়াত পাত একেবাৰে জ্বলি গৈছে। পাতটো ভিতৰৰ অংশটো জ্বলা নাই, ভিতৰৰ অংশটো মই আপোনালোকক খুলি দেখুৱাই দিছোঁ। ভিতৰৰ অংশটো একো হোৱা নাই। এয়া পাতখিলা জ্বলিবই লাগিব, ভিতৰৰখিনি একো হোৱা নাই। এয়া আপোনালোকক মই পিটিকা কৰি দেখুৱাই আছোঁ। এয়া মোৰ মাছ সম্পূৰ্ণৰূপে সিজি গৈছে। এতিয়া মই পিটিকা কৰিম ইয়াৰ মাজৰ কাঁইটডাল এৰুৱাই। এনেদৰে মাছ এজনী এজনীকৈ গুচাই মই পিটিকা কৰি লৈছোঁ। আপোনালোকে এনেদৰে ট্ৰাই কৰিব। আৰু মই ইয়াত নেমু চেপি দিম, ধনিয়া পাত দিছোঁ আৰু নেমু চেপি দিম। মাছৰ পিটিকা ৰেডি। আপোনালোকেও এনেকৈ ট্ৰাই কৰিব পাৰে। তো মাছৰ পিটিকা এটা বেলেগ সোৱাদ হয়, পাতত দিয়া, ভাপত দিয়া হয়। আজিলৈ আহোঁ, অন্য এটা ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিছোঁ।